আমাৰ আসন দিলীপ শইকীয়াই কথা পাতি আছে, জয়ন্ত মল্ল বৰুৱাই কথা পাতি আছে, এইটো কোনো ইস্যু নহয়, এইটোতো আমাৰ ঘৰুৱাভাৱে হৈ যাব। পাব লাগিব। বিজেপিৰ বিধায়ক থকা সমষ্টি এজিপিয়ে কিয় নাপাব? এজিপিৰ বিধায়ক থকা সমষ্টিও বিজেপিয়ে পাব। এইটোতো কোনো অসুবিধাৰ কথা নাই, খালি সংখ্যাটো ঠিক কৰিব লাগিব। কিন্তু তাৰ পিছত বোলে 10টাত এজিপিয়ে খেলিব, ধৰি ললো বোলে আমাক জালুকবাৰীটো দিয়ক। যদি আমি দেখো যে এইটো দিলে লাভ হ'ব, তেওঁ জিকিব, আমি আমাৰ কেণ্ডিডেটজন নিজিকে, এজিপিজন জিকিব, আমি এজিপিক দি দিম। গতিকে বিজেপি বুলি নহয়, NDA বুলিহে চিটবিলাক হৈ আছে, বিজেপি বুলি নহয়, NDA। গতিকে NDA উঠিব, কিন্তু কোনোবা চিটত, আগৰবাৰ আমি জিকা চিটত এইবাৰ হয়তো BPF উঠিব পাৰে, UPPL উঠিব পাৰে, GP উঠিব পাৰে, চিটৰ সাল সলনিটো হৈয়ে থাকিব। কিন্তু সংখ্যাটো এটা নিৰ্দিষ্ট থাকিব যে এই সংখ্যাটোৰ ভিতৰত কোন ক'ত উঠিব। আমাৰ বিজেপিত তেনেকুৱা সমস্যা নহয়, এইটো কংগ্ৰেছী কালচাৰ হয়। বিজেপিতটো মইতো জানাত, মই আজি আকৌ কৈছো, 40-50টা সমষ্টিটো প্ৰাৰ্থীয়ে এজন বা 1.5জন নায়েই তেনেকুৱা। আৰু বাকী কিছুমান জেগাত বিচাৰিছে, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়, 50,000 টকা দিয়ক, এপ্লিকেশ্যন কৰক, সেইবিলাক সংস্কৃতি নাই। আমাৰ কেইজনেনো বিচাৰিছে এইটো মেডিয়া গমেই নাপাব যদি দিলীপ শইকীয়াই কয়, কাৰণ এপ্লিকেশ্যন নলওঁৱেই আমি। গতিকে কোনে বিচাৰিছে আমি কেনেকে গম পাম? আমাৰ আসন দিলীপ শইকীয়াই কথা পাতি আছে, জয়ন্ত মল্ল বৰুৱাই কথা পাতি আছে, এইটো কোনো ইস্যু নহয়, এইটোতো আমাৰ ঘৰুৱাভাৱে হৈ যাব। পাব লাগিব। বিজেপিৰ বিধায়ক থকা সমষ্টি এজিপিয়ে কিয় নাপাব? এজিপিৰ বিধায়ক থকা সমষ্টিও বিজেপিয়ে পাব। এইটোতো কোনো অসুবিধাৰ কথা নাই, খালি সংখ্যাটো ঠিক কৰিব লাগিব। কিন্তু তাৰ পিছত বোলে 10টাত এজিপিয়ে খেলিব, ধৰি ললো বোলে আমাক জালুকবাৰীটো দিয়ক। যদি আমি দেখো যে এইটো দিলে লাভ হ'ব, তেওঁ জিকিব, আমি আমাৰ কেণ্ডিডেটজন নিজিকে, এজিপিজন জিকিব, আমি এজিপিক দি দিম। গতিকে বিজেপি বুলি নহয়, NDA বুলিহে চিটবিলাক হৈ আছে, বিজেপি বুলি নহয়, NDA। গতিকে NDA উঠিব, কিন্তু কোনোবা চিটত, আগৰবাৰ আমি জিকা চিটত এইবাৰ হয়তো BPF উঠিব পাৰে, UPPL উঠিব পাৰে, GP উঠিব পাৰে, চিটৰ সাল সলনিটো হৈয়ে থাকিব। কিন্তু সংখ্যাটো এটা নিৰ্দিষ্ট থাকিব যে এই সংখ্যাটোৰ ভিতৰত কোন ক'ত উঠিব। আমাৰ বিজেপিত তেনেকুৱা সমস্যা নহয়, এইটো কংগ্ৰেছী কালচাৰ হয়। বিজেপিতটো মইতো জানাত, মই আজি আকৌ কৈছো, 40-50টা সমষ্টিটো প্ৰাৰ্থীয়ে এজন বা 1.5জন নায়েই তেনেকুৱা। আৰু বাকী কিছুমান জেগাত বিচাৰিছে, কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয়, 50,000 টকা দিয়ক, এপ্লিকেশ্যন কৰক, সেইবিলাক সংস্কৃতি নাই। আমাৰ কেইজনেনো বিচাৰিছে এইটো মেডিয়া গমেই নাপাব যদি দিলীপ শইকীয়াই কয়, কাৰণ এপ্লিকেশ্যন নলওঁৱেই আমি। গতিকে কোনে বিচাৰিছে আমি কেনেকে গম পাম?